আজি সংবিধান দিৱস আৰু সংবিধান দিৱসৰ উপলক্ষে লোকসেৱা ভৱনত কাৰ্যসূচী ৰূপায়ণ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীকে উপস্থিত হৈছে ভাষণ প্ৰদান কৰি আছে আমি পোনপটীয়াকৈ ভাষণৰ মাজলৈ আপোনালোকক লৈ গৈছো 165 দিনজোৰা 11খনকৈ অধিৱেশনৰ মাজেৰে বাস্তৱ ৰূপ পাইছিল ভাৰতৰ সংবিধানে সমগ্ৰ বিশ্বৰ পটভূমিত ভাৰতৰ সংবিধানখনে অন্যতম সুবৃহৎ বিস্তৃত ৰূপত লিখিত সংবিধানৰ মৰ্যাদা আজিও অৰ্জন কৰি আছে ইয়াৰ মৌলিক নীতি চৰকাৰৰ গাঁথনি নাগৰিকৰ অধিকাৰ আৰু তথা কৰ্তব্যৰ দৰে বিশেষসমূহে আমাৰ সংবিধানত স্থান লাভ কৰিছে আমাৰ সংবিধান সভাৰ ডিবেটসমূহ বা ইয়াৰ যি বিতৰ্ক অনুষ্ঠিত হৈছিল এই বিতৰ্কসমূহ লিখিত ৰূপত প্ৰকাশিত হৈছিল আৰু আজিও ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু সংসদে সংবিধানৰ উদ্দেশ্য বা অনুচ্ছেদসমূহৰ উদ্দেশ্যৰ আদিৰ বিষয়ে ন্যায়িক বা বিধায়নী বিচাৰ কৰিবলৈ যাওঁতে সংবিধান সভাত হোৱা আলোচনাক বিস্তৃতভাৱে উদ্ধৃতি দিয়া দেখা যায় ইয়াৰ দ্বাৰা সংবিধান সভাত হোৱা আলোচনাৰ যি এক অতি চহকী কণ্টেণ্ট আছিলে বা অতি যি চহকী আলোচনা আছিলে তাৰ প্ৰাসংগিকতা আছিলে তাক আজিও প্ৰমাণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সংবিধানে 60 বছৰ সম্পূৰ্ণ কৰিছিল সেই সময়ত তেওঁ ভাৰত চৰকাৰক সংবিধানৰ এক মহোৎসৱ আহ্বানৰ কৰিবলৈ আহ্বান জনাইছিল কিন্তু তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাত গুজৰাটতে সংবিধানৰ হীৰক জয়ন্তীত তেওঁ এক বিশাল প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা আৰম্ভ কৰিছিল 2014 চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিছিল তেতিয়া সদনত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰৱেশদ্বাৰত তেওঁ দীঘলীয়াকৈ সেৱা লৈছিল 2019 চনৰ নিৰ্বাচনৰ পিছত সংসদীয় বোৰ্ডৰ বৈঠকত দলে তেওঁক নেতা হিচাপে নিৰ্বাচন কৰাৰ সময়তো তেওঁ প্ৰথমে সংবিধানৰ সন্মুখত সেৱা কৰিহে সেই পদ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিছিল ভাৰতৰ সংবিধানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আস্থা আৰু বিশ্বাসক এনেধৰণৰ ঘটনাসমূহে প্ৰতিমান কৰে ভাৰতৰ সংবিধানৰ ওপৰত সময়ে সময়ে আক্ৰমণো হৈছে আৰু সময়ে সময়ে এই সংবিধানখন বিভিন্ন ধৰণে বিশেষ মুহূৰ্তত প্ৰত্যাহ্বানৰ সন্মুখীনো হৈছে ইয়াৰ ভিতৰত প্ৰথম পৰ্যায়তে আমি দেখা পাওঁ যে আমাৰ 1975 চনত যেতিয়া ভাৰতৰ সংবিধানৰ প্ৰমূল্যবোধক ভৰিৰে মোহাৰি ইন্দিৰা গান্ধী চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা প্ৰদান কৰিছিল সেই সময়তে ভাৰতৰ সংবিধানখনৰ প্ৰতি বিশাল প্ৰত্যাহ্বান আহি পৰিছিল কিন্তু ভাৰতৰ ন্যায়পালিকাই সেই সময়তো সংবিধানৰ আধাৰত ভাৰতবৰ্ষৰ লোকৰ মৌলিক অধিকাৰক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিছিল সংবিধানৰ ধৰ্মনিৰপেক্ষ শব্দৰ ওপৰত আজিও বহুতো বিতৰ্ক হোৱা দেখা যায় ভাৰতৰ সংবিধানখনত পৰৱৰ্তী খবৰৰ মাজলৈ আহিছো